ৰিকি আজি যেহেতু অন্তিমটো নিৰ্বাচনী প্ৰচাৰ গতিকে দল গাঁৱত কেনে ধৰণৰে সাজু হৈছে ৰাজনৈতিক দলসমূহ তাৰ সমান্তৰালভাৱে কিদৰে সাজু হৈছে আৰক্ষী তথা প্ৰশাসন হয় ক'ব লাগিব যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ লগে লগে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকী তেনেদৰে সাজু কৰি তোলা হৈছে এয়া দলগাঁও জিলা প্ৰশিক্ষণ কেন্দ্ৰ আৰু এই জিলা প্ৰশিক্ষণ কেন্দ্ৰটো এনেদৰে তেওঁলোকে এনেদৰে ব্যৱস্থা কৰা হৈছে আৰু আজি ইয়াতে বিভিন্ন লোক এনেদৰে অহা পৰিলক্ষিত হৈছে আৰু বিভিন্ন বিষয়াসকল ইয়াতে আহি উপস্থিত হৈছে আৰু প্ৰথম পৰ্যায়ৰ শেষ হ'ল তাৰপিছত দ্বিতীয় পৰ্যায়ৰ বাবে কিন্তু যিসমূহ ব্যৱস্থা কৰিছে তেওঁলোকে প্ৰশাসনৰ ফালৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত কিন্তু এনেদৰে ব্যৱস্থা কৰা হৈছে আমি দেখুৱাইছো আপোনালোকক নিউজৰ দৰ্শকক ইয়াৰবোৰে সামগ্ৰিক পৰিৱেশটো দেখুৱাব যিহেতু আৰু কিছু সময়ৰ পিছত হয়তো তেওঁলোকে যাব আৰু ইয়াতে প্ৰিজাইডিং বিষয়াসকল আহিছে আৰু বিভিন্ন লোক এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে আমি দেখুৱাবলৈ চেষ্টা কৰিছো এনপি নিউজৰ দৰ্শকক ইয়াৰবোৰে সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে যিহেতু আজি ইয়াতে কিন্তু যথেষ্ট তেওঁলোকে আহিছে আমি কিছু লোকসকলৰ সৈতে আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম মই দাদা এজনৰ কাষত আহিছো দাদা আপোনাৰ কাষত আহিছো যিহেতু প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হ'ল এতিয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আৰম্ভ হ'ব 7 তাৰিখৰ পৰা যেহেতু ইয়াতে ব্যৱস্থা কৰা হৈছে আপুনি কি বিভাগত আছে মই ৰিসিপ্ট ইছুৱেল ৰিসিপ্ট ক'ত ঘৰ আপোনাৰ মই মঙ্গলবাৰ ইয়াতে ইয়াৰ পৰা কি কলৈ না আমি ইয়াতে কৰিব লাগিব আমাৰ অফিচ ইয়াতে মই আপোনালোকক মই ভাষ্য শুনালো তেওঁলোকে আহিছে এনেদৰে কিন্তু বিভিন্ন লোক আছে আমি ভিতৰৰ পৰিৱেশ আপোনালোকক কিছু দেখুৱাবলৈ চেষ্টা কৰিম এদিন ইয়াৰ পৰাই বিভিন্ন যিসমূহ ভোট কেন্দ্ৰ আছে আৰু এই ভোট কেন্দ্ৰসমূহত ইয়াৰ পৰাই বাকচসমূহ লৈ যোৱা হ'ব আৰু এনেদৰে কটকটীয়া ব্যৱস্থা কৰি তোলা হৈছে আৰু আমি জিলা প্ৰশিক্ষণ পৰা আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাবলৈ চেষ্টা কৰিছো আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ পিছত এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে পৰা দেখাই আছে সামগ্ৰিক পৰিৱেশ কিছু কাৰিকৰী বিজুতিৰ বাবে আজি আমি ৰিকিৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আমাৰ কিছু সংযোগ বিচ্ছিন্ন হৈছে আমি পুনৰবাৰ ৰিকিৰ ওচৰলৈ যাব বিচাৰিম ৰিকিয়ে পুনৰবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ ৰিকি আপুনি যদি সুধিছে পুনৰবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো এনবি নিউজৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰোঁ এনেদৰে কিন্তু নিৰ্বাচনৰ বাবে এনেদৰে কিন্তু কটকটীয়া ব্যৱস্থা কৰি তোলা হৈছে আমি এনবি নিউজৰ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছো আৰু দ্বিতীয় পৰ্যায়ৰ যি নিৰ্বাচনৰ আজি অন্তিমটো দিন বুলি ক'ব লাগিব আৰু 7 তাৰিখে ভোট কেন্দ্ৰসমূহতে জনতাই ভোটদান কৰিব আৰু তাৰ বাবে কিন্তু ইয়াতে যথেষ্ট ব্যৱস্থা কৰি তোলা হৈছে প্ৰশাসনৰ ক্ষেত্ৰতো হওক বিভিন্ন বিষয়াসকল এনেদৰে অহা পৰিলক্ষিত হৈছে আমি দেখুৱাবলৈ চেষ্টা কৰিছো ইয়াৰ সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখুৱাই আছে আৰু এনেদৰে কিন্তু আজিৰ পৰা এনেদৰে যিসমূহ কেন্দ্ৰ আছে সেই কেন্দ্ৰসমূহত বাকচসমূহ লৈ যোৱা হ'ব আৰু এনেদৰে কিন্তু বিভাগীয় যিসমূহ বিষয়া আছে বিষয়াসকল আহি ইয়াতে উপস্থিত হৈছে আমি পোনে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো আমি কিছু লোকৰ সৈতে কথা পাতিবলৈ কিছুমান ইয়াতে বিষয়াসকল আছে তেওঁলোকৰ সৈতে কথা আপোনাৰ কাষত আহিছো কি ক'ব আজি আমাৰ ইয়াতে ডিউটি আছে বিটিসি মানে ইলেকশন ডিউটি কাউন্টার নম্বর 1 অফ কৰিছো স্পেশাল কাউন্টার নম্বৰ 1 তাতে আমি ডিউটি কৰিবলৈ আহিছো ইয়া আমাৰ মানে ওপৰৰ বিষয়বিলাকে এতিয়া আহি পোৱা নাই অলপ পিছতে আমি মেটেৰিয়েলছ বিলাক কৰিম দিদিম আমি তেওঁলোকে হয়তো ফিল্ডত যাব আৰু ফিল্ডত যোৱা গ্ৰুপ আজি হয়তো 11টা মান আছে এনে গম পাব মতে গতিকে 11টা মান যাব এটা মাইঙৰ এফালে গুচি যাব আপোনাৰ কাষত আহিছো কি ক'ব যেহেতু আপুনি ৰাতিপুৱাৰ পৰা দেখা পাইছো ইয়াতে হয় ৰাতিপুৱা আমি ইয়াতে 6টা বজাত উপস্থিত হৈছো ব্যৱস্থাপনা সব ঠিকঠাকে চলি আছে যেহেতু 7 তাৰিখে আমাৰ ইলেকশন হ'ব কিছুমান দূৰ জায়গাখিনিত আজি যাব প্ৰায় 11টা 12টা মান পুলিং ষ্টেচনৰ কাৰণে আজি ৰেডি হৈছে তো বাকিখিনি কালি যাব আপুনি কি বিভাগত আছে বাৰু মই ইছ্যু এণ্ড ৰিচিপ্টত আছো কাউণ্টাৰ এখানে আৰু ধন্যবাদ জনাইছো এয়া আমি এনবি নিউজৰ দৰ্শকক দেখুৱালো আৰু এনেদৰে কিন্তু কটকটীয়া ব্যৱস্থাৰে এনেদৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এনেদৰে প্ৰস্তুতি চলাই থকা দেখিবলৈ পোৱা গৈছে ধন্যবাদ জনাইছো ৰিকি আৰু এনেদৰে এতিয়া দল গাঁৱত নিৰ্বাচনী তৎপৰতা বাঢ়িছে প্ৰশাসন তথা আৰক্ষী আৰু নিৰ্বাচনী বিষয়াসকলেও তাৰ বাবে প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে সামগ্ৰিক পৰিৱেশ দেখুৱাৰ বাবে আমি দল গাঁৱৰ সতীৰ্থ সাংবাদিক ৰিকিক ধন্যবাদ জনাইছো
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।